যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। যিচুতেই জীৱনৰ অৰ্থ পাবা, জীয়াই থকাৰো পাবা প্ৰেৰণা, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। নমস্কাৰ, আমাৰ এই ভক্তিবচন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আগবঢ়াবলৈ লৈছোঁ পুণ্য শুকুৰবাৰ উপলক্ষে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান ক্ষমতা থকা সত্ত্বেও নিজক ৰক্ষা নকৰা ব্যক্তিজন।
বিপদত পৰা ব্যক্তি এজনে সদায় নিজক বচাবলৈ চেষ্টা কৰে। গাত বল শক্তি নাথাকিলেও নিজৰ প্ৰাণ বচাবলৈ চেষ্টা কৰাটো আমাৰ এটা স্বাভাৱিক প্ৰকৃতি। আমাৰ দুখ থাকিলেও আনকি আমি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ নানান অজুহাত দেখুৱাওঁ। কিন্তু সঁচাকৈ যদি আমি নিৰ্দোষী তেনেহ'লে যিকোনো প্ৰকাৰে আমাৰ সেই নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ আমি চেষ্টা কৰোঁ। কিন্তু এজন ব্যক্তি আছিল যি তেনেকুৱা কৰা নাছিল। তেওঁৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন কৰিবলৈও চেষ্টা কৰা নাছিল। নিজক ৰক্ষা কৰাৰ সম্পূৰ্ণ শক্তি আৰু ক্ষমতা থকা স্বত্তেও নিজক ৰক্ষা কৰা নাছিল। কথাটো আচৰিত যেন লাগিলেও সত্য। সেই অদ্বিতীয় ব্যতিক্ৰমী ব্যক্তিজনৰ বিষয়ে আমি ইতিহাসৰ পাততো পঢ়িবলৈ পাওঁ আৰু বিশদভাৱে তেওঁৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ বাইবেলত। তেওঁ হৈছে আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে পেলেষ্টাইন দেশৰ বেথলেহেমত মানৱ ৰূপে জন্ম লোৱা যীশুখ্ৰীষ্ট, যাক এনে এটি দিনতেই ক্ৰুচত দি বধ কৰা হৈছিল আৰু সেই দিনটোৰ সোঁৱৰণতেই পালন কৰা হয় পুণ্য শুকুৰবাৰ। সেই সময়ৰ যিহুদী ধৰ্মীয় নেতাসকলে তেওঁৰ বিৰুদ্ধে ভুৱা অভিযোগ আনি ৰোমিয়াসকলৰ বিচাৰ ব্যৱস্থাৰ মাধ্যমেৰে তেওঁক ৰোমিয়াসকলৰ হতুৱাই ক্ৰুচত দি বধ কৰাইছিল। যীশুখ্ৰীষ্টক যেতিয়া ক্ৰুচত দিয়া হৈছিল তেতিয়া বহুতো মানুহে চাই আছিল। কিছুমান লোকে ক্ৰুচত ওলমি থকা যীশুক ঠাট্টা বিদ্ৰূপ কৰি আছিল। এই বিষয়ে বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু 3 দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম। সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপকসকলে সৈতে বিদ্ৰূপ কৰি পৰস্পৰে ক'লে, সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। আমি যেন দেখি বিশ্বাস কৰোঁ এই নিমিত্তে ইছৰাইলৰ ৰজা খ্ৰীষ্ট এতিয়া ক্ৰুচৰ পৰা নামকচোন। মাৰ্কে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 29 পৰা 32 নম্বৰ পদ। যীশুখ্ৰীষ্টই নিজকে ঈশপুত্ৰ বুলি কৈছিল। তেওঁ বিভিন্ন সময়ত বিভিন্নজনৰ আগত বিভিন্ন ধৰণে এই কথাটো কৈ আহিছিল যে তেওঁ স্বৰ্গৰ পৰা আহিছে, তেওঁ ঈশপুত্ৰ। বাইবেলত আমি এই কথা পঢ়িবলৈ পাওঁ। কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে, মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰি আছোঁ। তাতে যীশুৱে বিশ্ৰামবাৰক অমান্য কৰিলে অকল এয়ে নহয়, তাতকৈও ঈশ্বৰক তেওঁৰ নিজৰ পিতৃ বুলি নিজকে ঈশ্বৰৰ সমান কৰিলে। সেই নিমিত্তে যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে। যোহন 5 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। তেওঁ নিজক ঈশ্বৰৰ পুত্ৰ বুলি কৈছিল বাবে যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচাৰি আছিল। যিহুদীসকলক সম্বোধন কৰি তেওঁ এনেদৰে কৈছিল, তেওঁ তেওঁবিলাকক ক'লে, তোমালোক তলৰ পৰা হৈছা, মই ওপৰৰ পৰা হৈছোঁ। তোমালোক এই জগতৰ, মই এই জগতৰ নহওঁ। এই কাৰণে মই তোমালোকক ক'লোঁ, তোমালোক নিজ নিজ পাপতে মৰিবা। কিয়নো ময়েই যে সেইজনা, ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মৰিবা। যোহন 8 নম্বৰ অধ্যায়ৰ 23 আৰু 24 নম্বৰ পদ। যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ আগৰ পৰাই মই আছোঁ। যোহন 8 নম্বৰ অধ্যায়ৰ 58 নম্বৰ পদ। যীশুৱে নিজকে অব্ৰাহামৰ আগৰ পৰাই থকা বুলি কৈ তেওঁ যে ঈশ্বৰ, তেওঁ যে অনন্তকালৰ পৰাই আছে সেই কথা বুজাইছিল। আৰু তেনেদৰে কোৱা বাবে যিহুদী মানুহবোৰে তেওঁক শিল দলিয়াই মাৰিব খুজিছিল। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। তেতিয়া যিহুদীবিলাকে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল'লে। যীশুৱে তেওঁবিলাকক উত্তৰ দিলে, মোৰ পিতৃৰ পৰা অনেক ভাল কৰ্ম তোমালোকৰ আগত দেখুৱালোঁ, সেইবোৰৰ কোন কৰ্মৰ নিমিত্তে মোক শিল দলিয়াই মাৰা? যিহুদীবিলাকে তেওঁক উত্তৰ দিলে, ভাল কৰ্মৰ নিমিত্তে নহয়, কিন্তু তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি ঈশ্বৰ নিন্দা কৰিছা, এই কাৰণে তোমাক শিল দলিয়াই মাৰোঁ। যোহন 10 নম্বৰ অধ্যায়ৰ 31 পৰা 33 নম্বৰ পদ। যীশুৱে কোনো বেয়া কাম কৰা নাছিল, কিন্তু নিজকে ঈশ্বৰ বুলি দাবী কৰা কথাটোৰ বাবেই তেওঁক যিহুদীবিলাকে মাৰিব খুজিছিল। তেওঁলোকৰ মতে সেইটো আছিল মৃত্যুদণ্ডৰ যোগ্য অপৰাধ। তথাপি যীশুৱে নিজকে ঈশ্বৰৰ পুত্ৰ বুলি, ঈশ্বৰৰ সৈতে একে বুলি তেওঁ মুকলিকৈ কৈছিল আৰু শিষ্যসকলৰ আগত তেওঁ এনেদৰে কোৱা আমি পঢ়িবলৈ পাওঁ। যীশুৱে তেওঁক ক'লে, হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোত আছে, ইয়াক তুমি বিশ্বাস নকৰানে?
মই যি কথা তোমালোকক কওঁ সেইবোৰ নিজৰ পৰা নকওঁ, কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্যবোৰ সাধন কৰে। মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোত আছে, মোৰ এই কথাতে বিশ্বাস কৰা, নাইবা সেই কাৰ্যবোৰৰ নিমিত্তেই মোত বিশ্বাস কৰা। যোহন 14 নম্বৰ অধ্যায়ৰ 9 পৰা 11 নম্বৰ পদ। যীশুৱে অতি স্পষ্টভাৱে কৈ আছিল, যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে, মই আৰু সেই পিতৃ এক। তেওঁৰ বিৰুদ্ধে কোনেও একো অভিযোগ আনিব পৰা নাছিল। নিজকে ঈশ্বৰ বুলি দাবী কৰাৰ বাবেই ধৰ্মীয় নেতাসকলে যীশুক তেনেদৰে ৰোমিয়াসকলৰ হতুৱাই ক্ৰুচত দি মৃত্যুদণ্ড দিয়াইছিল। ক্ৰুচত ওলমি থকা অৱস্থাত সেই ধৰ্মীয় নেতাসকলে যীশুক প্ৰত্যাহ্বান জনাইছিল, তুমি যদি ঈশ্বৰ, তেনেহ'লে তোমাৰ পৰাক্ৰম আমাক এতিয়া দেখুওৱা। তুমি ক্ৰুচৰ পৰা নামি আহা, তেতিয়া আমি তোমাক বিশ্বাস কৰিম। প্ৰভু যীশুৱে কিন্তু একো উত্তৰ দিয়া নাছিল। ক্ৰুচৰ পৰা নামি আহি নিজকে ঈশ্বৰ বুলি প্ৰমাণ কৰি দিয়া নাছিল। তেওঁ ক্ৰুচৰ যন্ত্ৰণা সহ্য কৰি মৃত্যুবৰণহে কৰিছিল। তাৰ আগলৈকে তেওঁ অনেক অলৌকিক কাৰ্য সম্পাদন কৰি নিজৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদৰ্শন কৰি আহিছিল। কিন্তু সেইদিনা সেই সময়ত তেওঁ নিজৰ ক্ষমতা প্ৰদৰ্শন নকৰিলে কিয়? কাৰণ প্ৰভু যীশুৱে ক্ৰুচত মৰি দিবৰ বাবেই পৃথিৱীলৈ আহিছিল। তেনেদৰে মানুহৰ পাপৰ প্ৰায়শ্চিত্ত কৰি মানুহৰ বাবে মুক্তিৰ পথ প্ৰস্তুত কৰিবলৈ তেওঁ আহিছিল। কোনো ধৰণৰ ঠাট্টা, বিদ্ৰূপ আৰু প্ৰত্যাহ্বানে তেওঁক সেই উদ্দেশ্য সফল কৰাৰ পৰা বিচলিত কৰিব নোৱাৰিলে। নিজ সিদ্ধান্তত তেওঁ অটল হৈ থাকিল। যীশুখ্ৰীষ্টই কৈছিল, তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, তাক মই 3 দিনৰ ভিতৰত পুনৰ সাজিম। মানুহবোৰে ভাবিছিল তেওঁ জেৰুজালেমৰ মন্দিৰৰ বিষয়ে তেনেদৰে কোৱা বুলি। কিন্তু যীশুৱে আচলতে মন্দিৰৰ বিষয়ে নহয়, নিজৰ শৰীৰটোৰ বিষয়েহে কৈছিল। তেওঁক যে ক্ৰুচত দি বধ কৰা হ'ব আৰু 3 দিনৰ দিনা কবৰৰ পৰা তেওঁ পুনৰ জি উঠিব, সেই কথাহে তেওঁ আগতীয়াকৈ জনাইছিল। তেওঁক কবৰ দিয়া হ'ল আৰু 3য় দিনা সঁচাকৈয়ে তেওঁ জি উঠিছিল। তেওঁ ক্ৰুচৰ পৰা নামি আহি নিজক ঈশ্বৰ বুলি প্ৰমাণ নকৰিলে, কিন্তু ক্ৰুচত আমাৰ বাবে প্ৰাণ দি কবৰস্থ হৈ 3য় দিনা পুনৰুত্থিত হৈ নিজকে ঈশ্বৰ বুলি প্ৰমাণ দিলে। ঈশ্বৰে আমি বিচৰা ধৰণে নহয়, তেওঁৰ আঁচনি মতে, তেওঁৰ সময়মতেহে, তেওঁৰ পৰিকল্পনা মতেহে কাম কৰে। মৃত্যুক জয় কৰি জি উঠা প্ৰভু যীশুৱে শিষ্যসকলৰ লগতে আন বহুতৰ আগত দেখা দিছিল আৰু 40 দিনৰ মূৰত সোঁশৰীৰে স্বৰ্গলৈ উঠি গৈছিল। যীশুখ্ৰীষ্টৰ পুনৰুত্থান নোহোৱা হ'লে পৃথিৱীত কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে নাথাকিলহেঁতেন। তেওঁৰ পুনৰুত্থানৰ এইটোৱেই এটা ডাঙৰ প্ৰমাণ। তেওঁক প্ৰত্যাহ্বান জনাই কোৱা হৈছিল, ক্ৰুচৰ পৰা নামি আহকচোন চাওঁ। তেওঁ নামি আহি সকলোৰে মুখ বন্ধ কৰি দিব পাৰিলেহেঁতেন। আনকি তেওঁক কোনেও বন্দী কৰিবও নোৱাৰিলেহেঁতেন, যদিহে তেওঁ নিজে ধৰা নিদিলেহেঁতেন। ক্ৰুচত দিয়াটো দূৰৰে কথা। কিন্তু তেওঁক বন্দীও কৰা হ'ল, ক্ৰুচতো দিয়া হ'ল। তেওঁ ক্ৰুচৰ পৰা নামি আহি সমালোচকবোৰৰ মুখো বন্ধ নকৰিলে। কিয় বাৰু? যেতিয়া তেওঁক শত্ৰুবোৰে গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁৰ এজন শিষ্যই তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাস এজনৰ কাণ কাটি পেলাইছিল। তেতিয়া যীশুৱে কি কৈছিল সেই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। তেতিয়া যীশুৱে তেওঁক ক'লে, তোমাৰ তৰোৱাল পুনৰাই তাৰ ঠাইত থোৱা, কিয়নো যিবোৰে তৰোৱাল ধৰে সেইবোৰ তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব। নতুবা মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ 12 বাহিনীতকৈ অধিক স্বৰ্গদূত পঠাই দিব, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছানে? মুঠি 26 নম্বৰ অধ্যায়ৰ 52 আৰু 53 নম্বৰ পদ। ইচ্ছা কৰা হ'লে যীশুৱে নিজৰ প্ৰতিৰক্ষাৰ বাবে স্বৰ্গদূতৰ বাহিনী নমাই আনিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে নকৰিলে। যীশুৱে বন্দী হ'বলৈ নিজকে এৰি দিলে। বিচাৰৰ সময়ত পিলাতৰ আগত নিজৰ সমৰ্থনত একো উত্তৰো নিদিলে। ক্ৰুচবিদ্ধ হ'বলৈও নিজকে এৰি দিলে আৰু ক্ৰুচৰ পৰা নামি আহি নিজকে প্ৰমাণ কৰিবলৈ মানুহবোৰে তেওঁক দিয়া প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে। নিজক ৰক্ষা কৰাৰ ক্ষমতা থাকিও নিজক ৰক্ষা নকৰিলে। কিয় বাৰু? এই প্ৰশ্নটোৰ উত্তৰটো ক'ব নোৱাৰাকৈয়ে যীশুক ঠাট্টা কৰি প্ৰত্যাহ্বান জনোৱা মহাপুৰোহিত আৰু অধ্যাপকসকলে দি দিছিল। তেওঁলোকে কৈছিল, সি আনক ৰক্ষা কৰিলে, নিজকে ৰক্ষা কৰিব নোৱাৰে। অৰ্থাৎ আনক ৰক্ষা কৰিব লাগে কাৰণেই তেওঁ নিজক ৰক্ষা নকৰিলে। নিজক ৰক্ষা কৰা হ'লে তেওঁ আনক ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন। আমাক নৰকৰ পৰা ৰক্ষা কৰিবৰ বাবেই তেওঁ নিজক ৰক্ষা নকৰিলে। নিজক ৰক্ষা কৰিবলৈ তেওঁ সম্পূৰ্ণ সক্ষম যদিও তেওঁ নিজক ৰক্ষা নকৰিলে।
যাতে আমি তেওঁত বিশ্বাস কৰি ৰক্ষা পাব পাৰোঁ, আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। তেওঁ নিজে কৈছিল, কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। মাৰ্কে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 45 নম্বৰ পদ। মানুহৰ মুক্তিৰ মূল্য দিবলৈ তেওঁ প্ৰাণ দিছিল। সেই উদ্দেশ্যেৰেই তেওঁ আহিছিল। তেওঁ কৈছিল, মই মোৰ প্ৰাণ পুনৰাই ল'বলৈ তাক এৰি দিওঁ। এই হেতুকে পিতৃয়ে মোক প্ৰেম কৰে। কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে এনে নহয়, মই নিজেই তাক এৰি দিওঁ। তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। এই আদেশ মোৰ পিতৃৰ পৰা পালোঁ। যোহন 10 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। তেওঁ নিজৰ প্ৰাণ স্বইচ্ছাই এৰি দিছিল, নহ'লে মানুহে তেওঁক ক্ৰুচত দি বধ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু তেওঁ যেনেদৰে কৈছিল, নিজৰ প্ৰাণ পুনৰাই তেওঁ ঘূৰাই লৈছিল। তৃতীয় দিনা কবৰৰ পৰা তেওঁ জি উঠিছিল। মানুহবোৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁ ক্ৰুচৰ পৰা নামি অহা হ'লে তেওঁ নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিয়া হ'লহেঁতেন, কিন্তু আমাৰ পাপৰ প্ৰায়চিত্ত নহ'লহেঁতেন। কিন্তু কবৰৰ পৰা তৃতীয় দিনা পুনৰ জি উঠি তেওঁ ঈশ্বৰত্বৰো প্ৰমাণ দিলে আৰু মানুহৰো পৰিত্ৰাণৰ ব্যৱস্থা সম্পূৰ্ণ কৰিলে। প্ৰভু যীশুলৈ আঙুলিয়াই যোহন বাপ্তাইজকে কৈছিল, জগতৰ পাপ নিওতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। যোহন 1 নম্বৰ অধ্যায় 30 নম্বৰ পদ। জগতৰ পাপ বৈ নিবৰ বাবেই তেওঁ পৃথিৱীলৈ আহিছিল। তেওঁ আছিল মানুহৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে যোগাই দিয়া মেৰ পোৱালী। ঈশ্বৰে মানুহ সৃষ্টি কৰি এডেন উদ্যানত ৰাখিছিল। শয়তানৰ ফুচুলনিত ভুল গৈ ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ মানুহে নিজলৈ অভিশাপ মাতি আনিছিল। মানুহৰ আত্মিকভাৱে মৃত্যু হৈছিল। ঈশ্বৰৰ মহিমা জ্যোতি হেৰুৱাই মানুহ হৈ পৰিছিল উলংগ। সেইবাবেই আদম আৰু হৱাই ঈশ্বৰৰ পৰা লুকাইছিল, কাৰণ তেওঁলোক উলংগ বুলি বুজি পাইছিল। বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, দুয়োৰো চকু মুকলি হলত তেওঁলোক যে বিবস্ত্ৰ তাক তেওঁলোকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং সিয়াই ল'লে। মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ জিহুৱাৰে সাক্ষাৎ নহ'বৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। আদি পুস্তক 3 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। নিজৰ বিবস্ত্ৰতা ঢাকিবলৈ আদম আৰু হৱাই ডিমৰু পাতেৰে পোছাক তৈয়াৰ কৰি লৈ পিন্ধিছিল। তথাপি ঈশ্বৰৰ আগলৈ আহিবলৈ সাহিয়াল হ'ব নোৱাৰি লুকাই থাকিল। আদম আৰু হৱাক ঈশ্বৰে ডিমৰু পাতৰ পোছাক পিন্ধি থাকিবলৈ নিদিলে। তেওঁ নিজে পোছাক তৈয়াৰ কৰি দিলে। আৰু বাইবেলত আমি এই বিষয়ে এনেদৰে পঢ়িবলৈ পাওঁ, ঈশ্বৰ জিহুৱাই আদম আৰু তেওঁৰ ভাৰ্যালৈকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে। আদি পুস্তক 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। এটা পশু বধ কৰি তাৰ ছালেৰে পোছাক তৈয়াৰ কৰি ঈশ্বৰে আদম আৰু হৱাক পিন্ধালে। ইয়াত এটা গুৰুত্বপূৰ্ণ শিক্ষা আছে। আমাৰ আত্মিক পোছাক ঈশ্বৰেই আমাক পিন্ধাব লাগিব। সেই পোছাক তেওঁ নিজে তৈয়াৰ কৰিব, তাৰ বাবে জন্তু বলি দিব লাগিব আৰু সেই বলিৰ ছালেৰেই তৈয়াৰ কৰা হ'ব আমাৰ পোছাক। তেনেদৰে ঈশ্বৰে জনাই দিছিল যে তেওঁ মানুহক তেনেদৰেই আত্মিক পোছাক পিন্ধাব। আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে যীশুখ্ৰীষ্টৰ যুগেৰে ঈশ্বৰে ঠিক তাকেই কৰিলে। বাইবেলত মানুহে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়োৱাৰ প্ৰথম উল্লেখ আমি পাওঁ আদি পুস্তকৰ 4 নম্বৰ অধ্যায়ত। পাছে মানুহে তেওঁৰ ভাৰ্যা হোৱাৰ পৰিচয় ল'লত তেওঁ গৰ্ভৱতী হৈ কইনক প্ৰসৱ কৰি ক'লে, জিহুৱাৰ সাহায্যত মই এটি মানুহ পালোঁ। পাছে তেওঁ পুনৰাই তাৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল মেৰৰখীয়া আৰু কইন খেতিয়ক হ'ল। কালক্ৰমে কইনে উপহাৰস্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে, আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে, কিন্তু কইনক আৰু তেওঁৰ উপহাৰক হ'লে গ্ৰহণ নকৰিলে। আদি পুস্তক 4 নম্বৰ অধ্যায়ৰ 1 পৰা 5 নম্বৰ পদ। সেয়ে আছিল প্ৰথম উদাহৰণ মানুহে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়োৱাৰ। ঈশ্বৰে কইনৰ উপহাৰ গ্ৰহণ কৰা নাছিল, কাৰণ সেয়া আছিল খেতিৰ ফল মূল আদি। ঈশ্বৰে হেবলৰ বলিহে গ্ৰহণ কৰিছিল। পৃথিৱীত মানুহৰ মাজত পাপ বাঢ়ি যোৱাত ঈশ্বৰে জলপ্লাৱন আনি সকলোকে ধ্বংস কৰিছিল। কেৱল নোহ সপৰিয়ালে ৰক্ষা পৰিছিল। ঈশ্বৰে আগতেই দিয়া নিৰ্দেশ অনুসাৰে এখন জাহাজ সাজি তাত প্ৰৱেশ কৰাৰ দ্বাৰা। জলপ্লাৱনৰ পাছত নোহ সপৰিয়ালে জাহাজৰ পৰা ওলাই আহি ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰে। এই বিষয়ে বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, পাছে নোহে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰি সকলো সূচী পশুৰ আৰু সকলো সূচী পক্ষীৰ পৰাও কেইটামান লৈ সেই বেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰিলে।
আদি পুস্তক 8 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। এনেদৰে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়োৱাৰ নীতিটো চলি থাকিল। আদি পুস্তকতে আমি এটা ঘটনাৰ বিষয়ে পঢ়িবলৈ পাওঁ, য'ত মানুহৰ প্ৰাণ ৰক্ষা কৰিবলৈ মানুহৰ সলনি জন্তু বলি দিয়াৰ উদাহৰণ আমি পাওঁ। ঈশ্বৰে অব্ৰাহামক কৈছিল তেওঁৰ পুত্ৰ ইছাকক ঈশ্বৰৰ উদ্দেশ্যে বলি দিবলৈ। অব্ৰাহামেও ঈশ্বৰৰ কথামতেই পুত্ৰ ইছাকক বলি দিবৰ বাবে উদ্যত হোৱাত কি ঘটিল সেই বিষয়ে বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ। তেনেতে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে, হে অব্ৰাহাম, তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একোকে নকৰিবা। তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে আউলীয়া জোপাত শিং লাগি থকা এটা মতা মেয়াৰ চাক দেখিলে। তাতে অব্ৰাহামে গৈ সেই মেয়াৰ চাকটো আনি নিজ পুত্ৰৰ সলনি তাক হোমৰ অৰ্থে বলিদান কৰিলে। আদি পুস্তক 22 নম্বৰ অধ্যায়ৰ 11 পৰা 13 নম্বৰ পদ। মৰিব লাগিছিল ইছাক, কিন্তু ইছাকৰ সলনি মৰিল সেই চাকটো। সেই কাৰ্যটোৰ দ্বাৰা মানৱৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ আগতীয়া ছবি এখন দেখুওৱা হৈছিল। মানৱৰ পাপৰ শাস্তি যে মৃত্যু, সেই মৃত্যু মানুহৰ হৈ তেওঁ নিজে বৰণ কৰিবলৈ যে মানৱৰ পৰিত্ৰাতা হিচাপে যীশুখ্ৰীষ্ট জগতলৈ আহিব, সেই কথাৰ ইংগিত তেতিয়াই তেনেদৰে দিয়া হৈছিল। এজনৰ মৃত্যুৰ দ্বাৰা আন এজনৰ বাচি যোৱাৰ এইটো আছিল অতি স্পষ্ট উদাহৰণ। মিছৰত বন্দী হৈ থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক নিৰ্বাচিত কৰিছিল, আৰু মুচিয়ে মিছৰৰ ৰজা ফৰোনৰ ওচৰলৈ গৈ ইছৰাইলৰ লোকসকলক যাবলৈ এৰি দিবলৈ বাৰে বাৰে অনুৰোধ কৰি থাকে যদিও ফৰোনে অনুমতি নিদিয়াত ঈশ্বৰে শাস্তিস্বৰূপে এটাৰ পাছত এটাকৈ 9টা উপদ্ৰৱ বা দুৰ্যোগ নমাই আনিলে মিছৰ দেশলৈ। তথাপি ফৰোনৰ মন কঠিন হৈ থাকিল আৰু অৱশেষত ঈশ্বৰে 10ম দুৰ্যোগটো নমাই আনিব খুজিলে। সেই দুৰ্যোগত মিছৰৰ প্ৰতিটো পৰিয়ালৰ প্ৰথমে জন্মা সন্তানসকলৰ লগতে প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ'ব বুলি ঈশ্বৰে জনালে, আৰু তাৰ পৰা ৰক্ষা পোৱাৰ উপায় ঈশ্বৰে মুচিক জনাই দিলে। সেই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। তোমালোকে ইছৰাইলৰ গোটেই মণ্ডলীক কোৱা, এই মাহৰ 10ম দিনা তোমালোকে নিজ নিজ পিতৃবংশ অনুসাৰে প্ৰত্যেক পৰিয়ালৰ নিমিত্তে এটা এটা ভেড়া পোৱালি ল'বা। তোমালোকৰ সেই পোৱালি এবছৰীয়া আৰু নিঘুনি মতা পোৱালি হ'ব লাগিব, আৰু তোমালোকে তাক এই মাহৰ 14 দিনৰ দিনালৈকে ৰাখিবা। পাছে ইছৰাইলৰ মণ্ডলীৰ গোটেই সমাজে সন্ধ্যা পৰত তাক মাৰিব। পাছে তেওঁবিলাকে তাৰ কিছু তেজ লৈ যি যি ঘৰত তাক ভোজন কৰিব, সেই ঘৰৰ দুৱাৰৰ চৌকাঠৰ 2 দাঁতিৰ 2ডালত আৰু তাৰ ওপৰৰ ডালতো লগাব। আৰু সেই ৰাতিয়েই তেওঁলোকে তাক খৰিকাত দি খমিৰ নিদিয়া পিঠাৰে তাৰ মঙহ খাব। তেওঁলোকে তাক তিতা শাকেৰেও ভোজন কৰিব, কিয়নো মই সেই ৰাতিয়েই মিছৰ দেশৰ মাজেদি গৈ মানুহৰ বা পশুৰেই হওক মিছৰ দেশৰ সকলো প্ৰথমে জন্মবোৰক সংহাৰ কৰিম, আৰু তোমালোক যি যি ঘৰত থাকা সেই ঘৰত সেই তেজেই তোমালোকৰ অৰ্থে চিন হ'ব। তাতে মই সেই তেজ দেখি তোমালোকক এৰি থৈ যাম, আৰু মই মিছৰ দেশত সংহাৰ কৰোঁতে তোমালোকক বিনষ্ট কৰিবলৈ কোনো আপদে তোমালোকক নেপাব। যাত্ৰা পুস্তক 12 নম্বৰ অধ্যায়ৰ 3 পৰা 13 নম্বৰ পদ। তেওঁলোকে ছাগলীটো বলি দিব লাগিব, তাৰ তেজ নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই থ'ব লাগিব। সেই ছাগলীৰ মাংস ৰাতিয়েই খাই শেষ কৰিব লাগিব, আৰু তাৰ পাছত দুৱাৰৰ চৌকাঠত তেজ লগোৱা নিজৰ নিজৰ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব। এসময়ত খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া তেজৰ তলত আশ্ৰয় লৈ মানুহে অনন্ত মৃত্যুৰ পৰা যে পৰিত্ৰাণ পাব, এয়া তাৰেই আগতীয়া ছবি এখন আছিল। এনেদৰেই এডেন উদ্যানত আৰম্ভ হোৱা বলিৰ প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ আছিল। এই সকলোবোৰৰ চূড়ান্ত পৰিপ্ৰাপ্তি আমি দেখিবলৈ পাওঁ প্ৰভু যীশুখ্ৰীষ্টত। আগৰ সকলো বলিদান কাৰ্যই তেওঁলৈকে আঙুলিয়াই আছিল। তেওঁ আছিল জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালি। গোটেই জগতৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ ক্ৰুচৰ ওপৰত নিজকে বলি হিচাপে আগবঢ়ালে। যিহেতু তেওঁ স্বয়ং ঈশ্বৰ, গতিকে তেওঁ অসীম। তেওঁ এবাৰতে অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলো লোকৰ বাবে বলি হ'ল। পুৰণি নিয়মৰ দিনৰ সকলো বলিদান কাৰ্য ভাবি বিষয়ৰ ছাঁস্বৰূপ মাত্ৰ আছিল। সেই সকলোবোৰে খ্ৰীষ্টলৈকে আঙুলিয়াই আছিল। জগতৰ পাপ মোচনৰ বাবে ক্ৰুচত বলি হ'বলৈকে তেওঁ আহিছিল। তেওঁ আছিল জগতৰ পাপ মোচনৰ বাবে ঈশ্বৰে যোগাই দিয়া মেৰ পোৱালি, সম্পূৰ্ণ নিষ্পাপ পবিত্ৰ মেৰ পোৱালি, যিজন আমাৰ সকলোৰে বাবে এবাৰতে ক্ৰুচত বলি হ'ল। সেইবাবেই তেওঁ ইমান যন্ত্ৰণা সহিলে, লাজ অপমান সহিলে, আৰু ক্ৰুচত নিজৰ প্ৰাণ দিলে। নিজক তেওঁ ৰক্ষা নকৰিলে যাতে আমি ৰক্ষা পাওঁ। তেওঁ নিজক ৰক্ষা কৰিলে আমাক ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন। প্ৰভু যীশুৱে নিজকে
তেনেদৰে বলি দিলে বাবেই আজি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰিব পাৰিছোঁ। এই পুণ্য শুকুৰবাৰৰ বাৰ্তা, প্ৰভু যীশুখ্ৰীষ্টৰ মহান আত্মত্যাগৰ বাৰ্তা, মানৱৰ বাবে আশাৰ বাৰ্তা। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।